লখিমপুৰ জিলাৰ ঘিলামৰাৰ পৰা তীৰ্থযাত্ৰাৰ লক্ষ্যৰে পদযাত্ৰা কৰা দুই ভাতৃ ভগ্নী মঙলবাৰে উপস্থিত হৈ ৰঙিয়াত ধন অবিহনে খোজকাঢ়ি কেদাৰনাথ বৃন্দাবনৰ নেপাল ভ্ৰমণৰ লক্ষ্যৰে ১.৫ বছৰীয়া সময়সূচীৰে পদযাত্ৰা ভাতৃ ভগ্নীৰ ২০ মেৰ পৰা পদযাত্ৰা কৰা ভাতৃ ভগ্নী জিন্তু বৰুৱা আৰু দীপিকা চুতীয়া যাত্ৰাপথত অফুৰন্ত সঁহাৰি ৰাইজৰ পৰিৱেশ প্ৰদূষণৰ সময়তে যান-বাহনৰ ব্যৱহাৰ জৰুৰীকালীন সেৱাৰ বাহিৰে যান-বাহন চলোৱা বন্ধ কৰা উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে গছ-গছনি ৰোপণ কৰাৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ভাতৃ ভগ্নীয়ে দিনৰ দিনটো খোজকাঢ়ি নিশাৰ ভাগত আৰক্ষী থানা আৰু পেট্ৰল পাম্পত আশ্ৰয় গ্ৰহণ কৰি জিৰণি লৈ আহিছে পদযাত্ৰাকাৰীদ্বয় আমাৰ আজিৰ যাত্ৰাটো আপোনাৰ ২০ নম্বৰৰ দিন আমি আহিছোঁ লখিমপুৰ ঘিলামৰাৰ পৰা আৰু আমি খোজকাঢ়ি গৈ আছোঁ বৃন্দাবন কেদাৰনাথ বদ্ৰীনাথ নেপাল আৰু এই যাত্ৰাটো আমাৰ ১ বছৰ ১.৫ বছৰ লাগিব আৰু উদ্দেশ্য এটাই যে পৰিৱেশটো সদায় ভালে থাকিব লাগে তাৰ বাবে সকলোৱে গছ-গছনি ৰুৱক আৰু খোজকাঢ়িলে এটা স্বাস্থ্য ভাল লাগে খোজকাঢ়ক আৰু যিহেতু যান-বাহন বেছি হৈছে তো তাৰ কাৰণত কি হৈছে মানে পৰিৱেশবিলাক বিনষ্ট হৈছে তো যান-বাহনবিলাক ইমাৰ্জেঞ্চি ক্ষেত্ৰত ব্যৱহাৰ কৰক তেতিয়া ভাল আৰু মানুহে কৰিব নোৱাৰা কাম এটা কৰিলে আমাৰো ভাল লাগে তো অসমখনৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ আৰু উঠি অহা প্ৰজন্মই যদি আমাৰ পৰা কিবা এটা শিকে তাৰ বাবে চেষ্টা কৰিছোঁ আৰু ৰাইজৰ সঁহাৰি কেনেধৰণৰ এই যাত্ৰাটো আপোনাৰ বিনা পইচাত কৰিছোঁ মানে উইদাউট মানি তো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ সকলোৰে আৰু ৰাইজৰ সহায় সহযোগিতা কৰিলেহে আমি এই যাত্ৰাৰ সফলতা লাভ কৰিব পাৰিম তাৰ বাবে আৰু প্ৰায় কিমান কিলোমিটাৰৰ যাত্ৰা আৰু কিমান এই যাত্ৰাটো আপোনাৰ ৫,০০০ ৮,০০০ এনেকৈ হ'ব হয়তো ১০,০০০ হ'ব পাৰে আমি তেনেকৈ হিচাপ পোৱা নাই কিন্তু আপোনাৰ যিমানটো জেগা টাৰ্গেট কৰিছোঁ সিমানটোত হ'ব পাৰে কিমান দিন লাগিব যাত্ৰাটো আমি টাৰ্গেট কৰিছোঁ ১.৫ বছৰ বাকী কি হয় আৰু আমি ২০ মেৰ দিনা ওলাই আহিছিলোঁ আপোনাৰ আৰু আমাৰ উদ্দেশ্য এটাই হৈছে আমি গছ-গছনি ৰুব লাগে যিহেতু আজিকালি তাপৰ বৃদ্ধি বহুত বেছি হৈছে গৰম হৈছে তাৰ কাৰণে আমাৰ কি হয় গছ-গছনি নোহোৱাৰ কাৰণে আমাৰ ইমানখিনি প্ৰব্লেম হয় ধৰি লওক আৰু যান-বাহনৰ ক্ষেত্ৰতো হয় আৰু ইমাৰ্জেঞ্চি ক্ষেত্ৰত যান-বাহন ব্যৱহাৰ কৰিব লাগে আমি পৰাপক্ষত খোজকাঢ়িলে আমাৰ স্বাস্থ্যটো যিহেতু ভাল থাকে সঁহাৰি ভালে পাইছোঁ বৰ্তমানলৈকে থকাটো আমি এতিয়ালৈকে পুলিচ ষ্টেচনত আছিলোঁ বাকী আৰু ঘৰৰ ফেমিলি মেম্বাৰ যদি কোনোবা থাকে তেন্তে তাতো থাকোঁ ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট নিয়মীয়া খবৰ।